অপাৰেশ্যন সিন্দুৰ বা অপাৰেশ্যন সেন্দুৰ ভাৰতীয় দৰ্শনৰ চাক্ষুষ দৃষ্টান্ত। অধৰ্মিক নাশী সত্য প্ৰতিষ্ঠাৰ আধ্যাত্মিক সংগ্ৰাম। সনাতনী পৰম্পৰাত গভীৰভাৱে সম্পৃক্ত সেন্দুৰ বিবাহিত নাৰীৰ অলংকাৰী কেৱল নহয়, সূৰ্য, ত্যাগ আৰু অদম্য শক্তিৰ প্ৰতীক। এই সেন্দুৰেই ধৰ্মৰ চিৰন্তন যোদ্ধা হনুমানক শোভিত কৰে। এই সেন্দুৰেই মা ভদ্ৰকালীৰ শৃংগাৰক পবিত্ৰ কৰে। তাহানিৰ হৰপ্পাৰ পৰা আধুনিক ভাৰতবৰ্ষলৈকে সেন্দুৰে সূচায় যাত্ৰাক। এগৰাকী নাৰীৰ শিৰৰ সেন্দুৰে যিদৰে এটা নতুন জীৱনত প্ৰৱেশক চিহ্নিত কৰে, একেদৰে এগৰাকী পুৰুষৰ তিলকে তেওঁৰ উদ্দেশ্য, দায়িত্ব আৰু প্ৰয়োজনত যুদ্ধলৈ তেওঁৰ সমৰ্পণক সংকেত কৰে। পেহেলগামত যেতিয়া পাকিস্তান পুষ্ট সন্ত্ৰাসবাদীয়ে ভাৰতীয় নাৰীৰ শিৰৰ সেন্দুৰ মচি তেওঁলোকৰ স্বামীক হত্যা কৰিছিল আৰু মোদীক কবিগৈ বুলি কৈছিল, সেয়া মাথো ব্যক্তিবিশেষৰ ওপৰত আক্ৰমণ নাছিল, আছিল আমাৰ ধৰ্মৰ ওপৰত আক্ৰমণ। আৰু সনাতন ধৰ্মই কেতিয়াও নাপাহৰে আৰু কেতিয়াও ক্ষমাও নকৰে। শিৱৰ তৃতীয় নেত্ৰ আৰু বিষ্ণুৰ তিলক যেনেকৈ মহাজাগতিক শক্তি আৰু শৃংখলাৰ প্ৰতীক, একেদৰে অপাৰেশ্যন সিন্দুৰ কেৱল প্ৰতিশোধৰ বাবেই সৃষ্টি হোৱা নাই, সৃষ্টি হৈছে পৃথিৱীৰ পৰা কলুষতাবোৰ নাখিবলৈ। ৰঙা সেন্দুৰ মা গৌৰীৰ, প্ৰভু হনুমানৰ, ন কইনাৰ আভূষণ আৰু যোদ্ধাৰ কবচ। ই তেজৰ ৰং, বলিদানৰ ৰং। সেন্দুৰ থকালৈ বৰ্তি থাকিব প্ৰতিগৰাকী ভাৰতীয়ৰ মৰ্যাদা আৰু ভাৰত ভূমিৰ মহত্ব, য'ত স্থান নাই কোনো অধৰ্মীৰ। ধৰ্মো ৰক্ষতি ৰক্ষিতা।